আজি আমি 19 আৰু অহাকালি 20 এই দুদিন আমি সদৌ অসম জিলা কৰ্মচাৰী লগতে গোৱালপাৰা জিলা কৰ্মচাৰীৰ তৰফৰ পৰা আমি আজি অসহযোগ আমি আন্দোলন আমি কৰিছোঁ। আমাৰ মুখ্যতঃ 10টা আমাৰ দাবী আছে। তাৰ ভিতৰত আমি আমাৰ কৰ্মচাৰীসকলৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ গ্ৰেডকে 8,700লৈ বৃদ্ধি কৰিব লাগে। লগতে আমাৰ 3টাকৈ নতুন পোষ্ট আমি ক্ৰিয়েট কৰাৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ ভিতৰত আমাৰ ছুপাৰিনটেণ্ডেণ্টৰ পোষ্ট আছে, লগতে আমাৰ হেড এছিষ্টেণ্ট আৰু একাউণ্টেণ্ট পোষ্ট এটা আমাক ক্ৰিয়েট কৰিব লাগে অতি শীঘ্ৰে। লগতে আমি NPS যিখিনি কৰ্মচাৰী আছোঁ, সেই NPS যিটো আমাৰ নতুন পেঞ্চন ছিষ্টেম সেইটো বাতিল কৰি আমাক পুৰণা পেঞ্চন ছিষ্টেমলৈ আমাক উভতাই লৈ যাব লাগে, সেই আমি দাবী জনাইছোঁ। গতিকে চৰকাৰক আমি অতি শীঘ্ৰে এই দাবীকেইটা পূৰণ কৰি আমাৰ কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।